নমস্কাৰ বন্ধুসকল, আজি আমি বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিম। বিছনাৰ পৰা কেনেকৈ উঠিব লাগে আৰু যদি টোপনি নাহে তেন্তে কি কৰিব লাগে। এইবোৰ কথা প্ৰাচীন শাস্ত্ৰ আৰু আয়ুৰ্বেদত উল্লেখ আছে আৰু আজি আমি সহজভাৱে শুনিম। বিছনাৰ পৰা উঠাৰ নিয়ম। শাস্ত্ৰত কোৱা হৈছে সূৰ্যোদয়ৰ পূৰ্বে বা সূৰ্যোদয়ৰ সময়তে উঠা আটাইতকৈ উত্তম। শুই উঠাৰ লগে লগে প্ৰথমে 2 হাত একেলগ কৰি ঈশ্বৰক ধন্যবাদ জনাওক। দিনটো শান্তি আৰু ভৰসাৰে আৰম্ভ হয়। তাৰ পিছত ভৰি মাটিত স্পৰ্শ কৰক। মাটিৰ শক্তিয়ে আমাৰ দেহত শুভ শক্তি আনে। বিছনাৰ পৰা একেবাৰে জোৰে উঠিব নালাগে। অলপ অলপকৈ ভৰি মেলি স্থিৰভাৱে উঠিলে দেহ আৰু মগজু দুয়ো সঠিকভাৱে সক্ৰিয় হয়। টোপনি নাহিলে কি কৰিব লাগে? টোপনি আমাৰ দেহৰ শক্তি পুনৰ উৎপন্ন কৰে আৰু মন শান্ত কৰে। কিন্তু বহুতে কয়, মোৰ টোপনি আহেনে? ইয়াৰ সমাধান শাস্ত্ৰ আৰু আয়ুৰ্বেদত আছে। শোৱাৰ আগতে টিভি, মোবাইল, কম্পিউটাৰ কম ব্যৱহাৰ কৰক। ইয়াৰ নীল ৰশ্মিয়ে টোপনি নষ্ট হয়। ৰাতি শোৱাৰ আগতে গৰম পানী বা গৰম গাখীৰ খাব পাৰি। ইয়াত বিশ্ৰাম অনুভৱ হয়। বিছনাত শুই হাত ভৰি ঢিলা কৰি ধীৰে ধীৰে উশাহ লওক। মন শান্ত হ'ব। দিনত ব্যায়াম কৰক। দেহ ক্লান্ত হ'ব আৰু ৰাতি সহজে গভীৰ টোপনি আহিব। বিছনাত পৰি চিন্তা নকৰিব। সমস্যাৰ ভাৰ ঈশ্বৰে ল'ব। আপুনি শান্ত মনেৰে শুব। সঠিক সময়ত উঠা, ঈশ্বৰক স্মৰণ কৰা, দেহ মন শান্ত ৰাখা, এইবোৰে জীৱনক সুস্থ, সুখী আৰু আনন্দময় কৰে। যদি টোপনি নাহে, এই উপায়বোৰ চেষ্টা কৰি চাওক। নিশ্চয় উপকাৰ পাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।